নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু মই আহিছিলোঁ বাক্সালৈ আৰু খুব ধুনীয়া এটা অনুষ্ঠান আৰু মই যদি কওঁ তেতিয়াহ'লে আজি নৰসিংহ শব্দটো ইয়াত ব্যৱহাৰ কৰিব লাগিব। নৰসিংহ কোন আছিল এই বিষয়ে আৰু দুনাই কোৱাৰ প্ৰয়োজন নাই। প্ৰহ্লাদৰ আহ্বান মৰ্মে নৰসিংহ ওলাই আহিছিল, বিষ্ণুৰ অৱতাৰ আছিল নৰসিংহ আৰু শ্ৰী শ্ৰী নৰসিংহ কীৰ্তন ঘৰৰ 125 সংখ্যক শ্ৰীকৃষ্ণ দৌল মহোৎসৱ ইয়াত চলি আছে আৰু তেনে সময়তে ইয়াত আহি উপস্থিত হ'লোহি। গাঁৱৰ ৰাইজ আছে, মই তাৰ প্ৰাক্ষণত যিসকল উদযাপন সমিতি আছে তেওঁলোকৰ লগত অকণমান কথা পাতি ল'ব বিচাৰিছোঁ। নমস্কাৰ জনাইছোঁ। নমস্কাৰ ডাঙৰীয়া। নমস্কাৰ। এবাৰ নামটো কওক আপোনাৰ, আৰু আপুনি যিটো সভাপতিৰ আসনখন অলংকৃত কৰি আছে, কষ্টও হৈছে এইকেইদিন। মই শ্ৰী বিহাৰী প্ৰসাদ দাস, এই নৰসিংহ কীৰ্তন ঘৰৰ দৌল মহোৎসৱৰ এইবেলি যে 125 সংখ্যক দৌল মহোৎসৱ ইয়াৰে উদযাপন সমিতিৰ সভাপতি। 125টা বৰ্ষ হ'ল, ইমান বছৰে চলি আছে এই উৎসৱ ভাগ। এইবাৰ অলপ পৃথক নে একেই আছে, পৰম্পৰা একেই চলি আছে? প্ৰায় একেই চলি আছে, কিন্তু তাৰ মাজতে অলপ পৃথক। আজিৰ এই অনুষ্ঠানটো ইয়াৰ আগতেও হৈছিল এবাৰ, কিন্তু আজি দ্বিতীয়বাৰৰ কাৰণে হৈছে। তাৰোপৰি আগত কি হৈছিলতো আৰু আমি নাজানো। আজি 125 বছৰ, কিন্তু ইয়াৰ যিটো জন্ম জয়ন্তী, সেই সময়ত এই বাহনী আছিল, এইখিনি এই ৰাস্তা নাছিল। আপোনালোকে আজি যি ৰাস্তাৰে 127 নম্বৰ ভাৰত ভূটান যিটো সীমান্ত পথ, এই ৰাষ্ট্ৰীয় পথেৰে আহিছে, সেইটো ৰাস্তা নাছিল। লোকেল বোৰ্ড যেতিয়া গঠন হ'ল ব্ৰিটিছৰ দিনত, তেতিয়া সেই ৰাস্তাটোৰ এটা ট্ৰেছ হৈছিল আৰু এই যিটো ৰাস্তা, এইটো ৰাস্তা নাছিল। আমাৰ সঞ্চালক মহোদয় যি শৰ্মা আছে, তেওঁৰ ঘৰ ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ পশ্চিমে। তেওঁ যেতিয়া স্কুললৈ গৈছিল, এই ৰাস্তাটো সাধাৰণভাৱে আছিল আৰু সেই স্কুলখন আছিল জালা হাইস্কুল, 1945 চনত স্থাপন হোৱা। আৰু সেই স্কুলত ময়ো ছাত্ৰ আছিলোঁ হাইস্কুলত। আৰু এই শৰ্মা যি সঞ্চালক হৈ আছে, তেওঁ মোতকৈ 1 বছৰ জুনিয়ৰ আছিল। গতিকে আমি যাওঁতে এইটো ৰাস্তা এনে সাধাৰণভাৱে আছিল। আজি PWDৰ ৰাস্তা হৈছে, এইটো পুৰণা কথা। এই 125 সংখ্যক যিটো জন্ম জয়ন্তী আজি আমি যিটো উদযাপন কৰিছোঁ, এইটো বিৱৰ্তনৰ যোগেদি আহিছে। আচলতে আগত এনেকুৱা নাছিল। কিছু বছৰ আগতে ইয়াতে কলৰ খুঁটা আছিল, বাঁহৰ হেৰি আছিল, এই কলৰ পাতেদি আমি এই ৰভা তৈয়াৰ কৰিছিলোঁ, তেনেকুৱা আছিল। তাৰপিছত পৰিৱৰ্তনটো অলপ লাগিবই বাৰু। যি কি নহওক চলি আছে 125 বছৰ হ'ল। সম্পাদকৰ দায়িত্ব খুব গুৰু দায়িত্ব, আৰু তাতে আজি আলোচনীখনৰো আপুনি সম্পাদকৰ দায়িত্ব লৈছে। আহি পোৱাৰ লগে লগে মোক এভাগ তাত মন্দিৰ দেখালে, তাৰপিছত আহি আমাক ফুট দিলে, তাৰপিছতে এডাল মালা পিন্ধাই দিয়া হ'ল। এই পৰম্পৰা কেনেধৰণে চলি আছে মোক অকণমান বুজাই কওক। হয়, আমি অতি সৰু বাল্য অৱস্থাৰ পৰাই ইয়াত আহোঁ, কৰোঁ। কিন্তু আমাৰ এটাই কথা ভাল লাগে তেতিয়া, যে প্ৰথম যেতিয়া প্ৰভু নৰসিংহৰ আমি চৰণত আমি মূৰ দুৱাওঁ, তেতিয়া আমাক প্ৰথমতে এটা ফাকুৰ ফুট এটা দিয়ে। তাৰ পিছতে আমাৰ হেতা ওপৰা লাগে। আমি এই যে গেন্ধাই ফুলৰ যিটো মালা, মই কিন্তু আজিলৈকে বেলেগত ক'তো বিচাৰি পোৱা নাই। ইমান আটম টকাৰীকৈ গেন্ধে ফুলৰ 3টা ফুলৰ, আৰু ফুলকেইটা শুকান। এই শুকান ফুলকেইটা হোৱা কাৰণে বিভিন্ন আমি যদি ঘৰলৈকে লৈ যাওঁ, আমাৰ মা দেউতাহঁতে কৈছিল যে এই ফুলৰ মালাডাল যদি ঘৰত থাকে পবিত্ৰ হৈ থাকে। গতিকে এই যিটো এটা পবিত্ৰতাৰ বাহক হিচাপত মানে এই মালাডাল আমি লৈ যাওঁ। আৰু মই এতিয়া চাকৰি সূত্ৰে যিহেতু গুৱাহাটীত থাকোঁ, তেতিয়াও মই যেতিয়া ইয়াত আহোঁ, মালাডাল অকণমান মই তেতিয়া বিচাৰোঁ, বিচাৰি মই ঘৰত ধুনীয়াকৈ ৰাখি থৈ দিওঁ। এইবাৰো মই এই মালাডাল লৈছোঁ। গতিকে মালাডালে ইয়াৰ ঐতিহ্য এটা বহন কৰি আছে বুলি মই ভাবোঁ। আৰু তেতিয়া আজি সেই মালা আমি অহাৰ লগে লগে পিন্ধাই দিছে। মই 2ডালকৈ মালা লৈছোঁ, এডাল ঘৰলৈ লৈ গৈছোঁ আৰু এডাল মোৰ গাড়ীত থৈ দিম, যাতে আমাৰ বিপদ নহওক। আৰু নৰসিংহই সকলোকে ৰক্ষা কৰে, দিনতো নহয় ৰাতিও নহয়, হয়নে? আকাশতো নহয় পাতালতো নহয়, হয়নে? অস্ত্ৰও নহয় শস্ত্ৰও নহয়, হয়নে বাৰু? গতিকে তেনে এগৰাকী ভগৱানে আমাক সদায় ৰক্ষা কৰি আছে। আৰু নৰসিংহ কীৰ্তন ঘৰ, মই নৰসিংহ কীৰ্তন ঘৰ খুব কম আছে নেকি অসমখনত? যদিও আছে, ক'ৰবাত চকুত যদি পৰা নাই, আছে চাগে, কম আছে, তথাপিও কম আছে। বাহ। আৰু এইফালে আছে মোৰ বন্ধু বা মোৰ ভাইটি গুঞ্জনৰ পিতৃ। আমি নমস্কাৰ জনাইছোঁ। আপোনাৰ নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম মুনীন কলিতা। মই
উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হওঁ। আপুনি একদম শ্ৰীকৃষ্ণ খুব বাঁহীটো বজাই আছে মোবাইলত। কাটিয়ে দিছে। শ্ৰীকৃষ্ণই বাঁহী বজাইছে। নৰসিংহৰ কথা কৈ আছোতো, মিলি গৈছে। ডাঙৰীয়া ইমান বছৰ জড়িত, আৰু তাতকৈ ডাঙৰ কথা আপোনাৰ ঘৰটো একেবাৰে কাষত, মন্দিৰৰ কাষত ঘৰ, খুব চাগে ভাল লাগে ন? নিশ্চয় নিশ্চয়, উঠি এটা সেৱা জনাওঁ, ৰাতিপুৱা শুই উঠি এটা সেৱা জনাওঁ প্ৰভুক, গতিকে গোটেই দিনটো আমাক আৰু তেওঁ চাই আৰু এনেকুৱা আৰু ভাল লাগিলে। এয়া কমিটিসকলৰ সৈতে কথা পাতিলোঁ। ইয়াৰ পিছত আমি পাতি পাতি গৈ থাকিম। আয়তীসকল সাজু হৈছে, এফালে আমাৰ ছোৱালীসকলো সাজু হৈছে। হোলী এফালে আয়তীসকলে কি কৰে চাওঁ। এফালে বিয়াৰ পানী তুলিবলৈ যাবলৈ সাজু। বিয়া বা কাৰ এতিয়া? শ্ৰীকৃষ্ণৰ বিয়া। শ্ৰীকৃষ্ণৰ বিয়া। মোৰ নামটো আকৌ চক্ৰপাণী পৰাশৰ। চক্ৰপাণী মানে কি গম পাই? কৃষ্ণৰে এটা নাম। মই বিয়া পাতিলো। ভালে হৈছে, থেংক ইউ থেংক ইউ থেংক ইউ। ভাল হৈছে। মোৰ ল'ৰা এটাও আছে। ভালে লাগছে, ভাল লাগছে। তথাপি উৰুলি এটা দি পেলাই আৰম্ভ কৰিলে ভাল। জয় 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 পৰম মংগলয়ে হৰে কৃষ্ণ। ও জয়ে জয়ে বসুদেৱ ৰাম দৈৱকী নন্দন কৃষ্ণ। জয়ে যদুপতি কৃষ্ণই মোৰে গতিয়ে হৰে কৃষ্ণ। ও তজু পাৱে কৰো হে নন্দন কৃষ্ণ। ৰাম কৃষ্ণ পানী তুলিবলৈ, ৰাম কৃষ্ণ পানী তুলিবলৈ, ৰাম কৃষ্ণ ওলাইছে দৈৱকী, ৰাম কৃষ্ণ ওলাইছে দৈৱকী। হৰি মোৰৈ কাষতে কলছিল, হৰি মোৰৈ কাষতে ৰাম কৃষ্ণ যমুনাৰে জল, ৰাম কৃষ্ণ যমুনাৰে জল, ৰাম কৃষ্ণ হৈ আছে নিৰ্মল, ৰাম কৃষ্ণ হৈ আছে নিৰ্মল। হৰি মোৰৈ কোন ঘাটে তুলিব পানী, হৰি মোৰৈ কোন ঘাটে তুলিব পানী। ৰাম ধন্যবাদ। গোটেইটো নুশুনো বাৰু, হ'ব উৰুলি দি দিয়া। এয়া আয়তীসকলে শ্ৰীকৃষ্ণৰ বিয়াৰ পানী তুলিবলৈ গৈছে আৰু পানী তোলা গীত ইতিমধ্যে শুনালে, বিয়া নাম শুনালে। আপোনালোকক মই কেইটামান বস্তু চাই আছো। আপুনি কাণফুলিৰ লগত আকৌ আৰু আমি প্ৰস্তুতি কৰিম, সেইকাৰণে আগতীয়াকৈ পিন্ধি আছে, সেইটোৰ কাৰণে পিপে আগতীয়াকৈ দিছে। ডলাখনত কি কি থাকে এবাৰ কৈ দিয়কচোন অকণমান। মনে 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 300 চাকি থাকে। এখন হ'ল আমাৰ মৰ্তৰ মানুহখিনিৰ কাৰণে আৰু এখন হ'ল স্বৰ্গৰ দেৱ দেৱতাৰ কাৰণে। আমি তাৰমানে পানীখিনি তাতে তামোল পানী দিলোঁ আৰু এই কৰিটো দিওঁ আমি চাৰি কৰি বুলি কৈছোঁ। ঠিক আছে, ঠিক আছে, হ'ব, ঠিক আছে। এইখানেদি আমি পানীটো কাটা হয় আৰু এইখন ধৰ আমি পানী তুলি যায় আমি বাটত এনেকৈ আৰ কাপোৰ টানি দিওঁ, তাৰমানে ইডালিডে দিওঁ দি হাতৰ সুধোঁ। সেই হাতৰ সুধিলে আমি ভগৱানৰ নামত 4-5 খুঁটা খুজোঁ। সেই খুঁটাৰ কাৰণে আমাক বা কিছুমান অলপ মাননি দিয়ে, দিলে আমি ৰাস্তাটো এৰি দিওঁ। খুব ধুনীয়াকৈ পৰম্পৰাখিনি ৰক্ষা কৰে, ভাল লাগিলে। এফালে আয়তীসকল গৈছে পানী তুলিবলৈ, যাওক পানী তুলি আহকগৈ আপোনালোক। আমি হোলী গীত অকণ শুনি লওঁ, হ'বনে? ঠিক আছে, আৰম্ভ কৰক। ফাগুন পৰিছে পৰিছে ফাগুন হলিতে পৰিছে ফাগুন হলিতে আমাৰ পৰাণ পাগল কৰে সিহঁতে ফাগুন পৰিছে ফাগুন পৰিছে পৰিছে ফাগুন হলিতে পৰিছে ফাগুন হলিতে আমাৰ পৰাণ পাগল কৰে সিহঁতে আমাৰ পৰাণ পাগল কৰে সিহঁতে আৰে জাকে জাকে ভোমৰা
তুলনি বিয়া ন হৰি বিলা হৰি হৰি জাপাৰ ৰুখাতি জাপা বান্ধে হাতী জাপা যায় নগৰৰ পঠিয়ে পুখুৰীৰ হৰি হৰি পাৰে পাৰে হৰি হৰি সাগৰীৰে বেৰাই জাপাৰ ৰুখাতি জাপা বান্ধে হাতী জাপা যায় নগৰৰ চাকিয়ে জাপাৰ মূৰৰ মালা ৰ'দ এলা ছায়া পাই মেলিলা পায়ে এইবাৰ আমাৰ সৰুসকল সাজু হৈছে মানে শিশুসকলে এবাৰ হোলী গীত গাব এইটো শুনি লওঁ ভাল লাগিব সকলোৱে সাজি কাচি আহিছে হোলী লগাই আহিছে অকল কালাৰ এটা যে কেলে অকল সেউজীয়া লগাই আহিছে বাকী ৰং নাই যে বাকী ৰং ক'ত গ'ল ৰং ইয়াত আছে চব দিয়া শুনাই দিয়া এবাৰ হোলী গীত ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে খুব ভাল লগা পৰিৱেশ হৈছে আৰু গাঁৱৰ ৰাইজ ওলাই আহিছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু এক উৎসৱমুখৰ পৰিৱেশ হৈছে আৰু এইবাৰ আয়তীসকলে দিহানাম গাব আপোনালোক এইকেইদিন খুব ব্যস্ত চাগে হয় ব্যস্ত হৈ আছোঁ প্ৰেক্টিচ কিমান দিনৰ প্ৰেক্টিচ কৰিবনো কেলে লাগে দিহানামৰ ন চবেতো জানে হয় আমি আৰু বেছি প্ৰেক্টিচ কৰা নাই এনে আহিছোঁ আৰু আজি আপুনি আহিব বুলি গম পাই কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ শৰতৰ পূৰ্ণিমাৰ জোনাক ৰাতি কৃষ্ণই বৃন্দাবনে বজাই বাঁহী বাঁহীৰ মাত শুনি ৰাধে মাই কাষৰে কলচি ঠেকেচি পেলাই ৰাম ৰাম শৰতৰ পূৰ্ণিমাৰ জোনাক ৰাতি কৃষ্ণই বৃন্দাবনে বজাই বাঁহী বাঁহীৰ মাত শুনি ৰাধে মাই কাষৰে কলচি ঠেকেচি পেলাই ৰাম ৰাম বৃন্দাবন
Good. বঢ়িয়া, ধন্যবাদ। তোমাৰ নামটো কোৱা। তোমাৰ নামটো নকলা মোক। প্ৰাজ্ঞনীল কাশ্যপ। ওকে, তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী সংগীতা কলিতা। আৰু কি কৰিবা তুমি? মই এটা কবিতা আবৃত্তি দিয়া, শুনাই দিয়া। লৈ লোৱা। কবিতাটিৰ নাম হৈছে সাগৰ দেখিছা, কবি দেৱকান্ত বৰুৱা। সাগৰ দেখিছা, দেখা নাই কেতিয়াও, ময়ো দেখা নাই, শুনিছো তথাপি। নীলিম হলিল ৰাখি বাধাহীন উৰ্মিমালা আছে দূৰ দিগন্ত ব্যাপী। মোৰ এই অন্তৰখনি জানা সাগৰৰ দৰে নীলা, বেদনাৰে দেখা নাই তুমি, উঠিছে মৰিছে য'ত বাসনাৰ লক্ষ্য ঢৌ, তোমাৰ এই স্মৃতি হিমা চুমি। ধন্যবাদ। খুব ধুনীয়া, ধন্যবাদ। এইফালে আছে আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ইয়াশ্ৰী মেধি। আৰু কি কৰিবা তুমি? মই এই সহযোগিতাত আহিছোঁ। এই লগত আহিছোঁ। এই লগত আহিছা, এতিয়া কৰিব কোনে? তাই কৰিব। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী সুবাসনা দাস। কি কৰিবা তুমি? মই এটা বৰগীত গাম। দিয়া, গোৱা। আৰু তুমি? নমস্কাৰ, মোৰ নাম শ্ৰী নিহাৰিকা কলিতা, ময়ো এটি গীত গাম। গীত গাবা। এতিয়া বৰগীত বহি গাবা নে থিয় হৈ গাবা? থিয় হৈ গাবা, দিয়া। গোপালে কি গতি কৰিলে গোবিন্দে, কি মতি দিলে হে নাথ বিফলে বয়স হব গেলি ৰে গোবিন্দে, কি মতি দিলে এভৱ গহন বন অতি মোহ পাখে চন্ন, তাতে হামুহৰি নাব ৰাই ফান্দিলো মায়াৰ পাখে কাল ব্যাধে ধায়া, কাম ক্ৰোধ কুত্তা খেদি খাই গোবিন্দে, কি মতি দিলে গোপালে কি গতি কৰিলে হে গোবিন্দে, কি মতি দিলে। থেংক ইউ। তুমি তোমাৰটো গাই দিয়া। আজুলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই, আজুলি ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই, সজাই ফুলেৰে অতি যতনেৰে ভৰালো বৰণ হৰাই, সজাই ফুলেৰে অতি যতনেৰে ভৰালো বৰণ হৰাই, আজলি ছোৱালী নানা ফুলে তুলে আনিলো আচল ভৰাই। থেংক ইউ। হৈ যাব। নমস্কাৰ ছাৰ, আপোনাৰ ষ্টুডেণ্ট? হয় হয় হয়, শংকৰদেৱ বাগমাৰা। মই শ্ৰী গুদেৱ শৰ্মা,
1996 চনতে সংস্থাপিত হৈছিলে ইতিমধ্যে আমাৰ 30 বছৰ পাৰ হৈ গ'ল 2023 চনত 2গৰাকী ষ্টেণ্ড কৰিবলৈ সক্ষম হৈছিলে যোৱা বছৰ আমাৰ 30গৰাকী আছে 30গৰাকীলে ভাল যোগদান পাইছিলে অন্যান্য সাংস্কৃতিক দিশতো ছাত্ৰ ছাত্ৰী আগবাঢ়ি আছে চিত্ৰাংকনতো বা অন্যান্যতো গতিকে ৰাইজৰ সহযোগিতা আপোনালোকৰ সহযোগিতা আমি সকলোৱে পাম বুলি আশা কৰিছোঁ ধন্যবাদ ধন্যবাদ তোমালোকক গাবা কিবা নাই গোৱা বহাংগে তোমালোক কিহৰ কাৰণে সাজু হৈছা আকৌ গাবা কিবা নগোৱা হৈ গ'ল তেতিয়াহ'লে বাইদেউ নমস্কাৰ কিবা এটা কৈ দিয়ক আমাক মই বিশেষ কি কওঁ এটা বিয়াৰ নামে গাই দিওঁ নেকি দিয়ক পটককে উৰুলিটো দি পেলাই গাব লাগিব নৱ দুৰ্গা নাচিছে নৱ দুৰ্গা নাচিছে যমুনাৰ হিতৰ জল কলচিত ভৰিছে অলপ পানীতে নৱ দুৰ্গা নাচিছে অলপ মেলিছে পাহিহে নৱ দুৰ্গা নাচিছে যমুনাৰ হিতৰ জল কলচিত ভৰিছে বঢ়িয়া সুন্দৰ বাইদেউ আপোনাৰ প্ৰতিভা কি আছে সেইটো কওক ভালেই লাগিছে হোলী খেলা নাই আজি নাই খেলা মামাৰ ইয়াতে বুধবাৰে হ'ব বুধবাৰে খেলিম বাইদেউ নমস্কাৰ নমস্কাৰ কি আছে প্ৰতিভা ইয়াত বহাৰ বাহিৰে আৰু কৈ দিয়ক না প্ৰতিভা বুলি একো নাই আমাৰ এই ছোৱালীটো আহিছিল তাৰ লগত আহিছিল কোনজনী আপোনাৰ ছোৱালী এই আধা হোৱা ছোৱালীজনী ৰাধা হোৱা ছোৱালীজনী বাহ ধন্যবাদ বাইদেউ বহক বাইদেউ কিবা ক'ব ক'ব লগা নাই ভালে লাগিছে ঠিক আছে থেংক ইউ কওক কেনেকুৱা লাগিলে তাই খুব ভাল লাগিলে এই যেতিয়া অনানুষ্ঠানিক পৰিৱেশত যিটো প্ৰগ্ৰেম হ'ল মই দেখিলোঁ সকলোকে ভাল লাগিছে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা বিশেষকৈ আই মাতৃসকলে যিধৰণে একদম খুব আনন্দ উৎসাহেৰে যেনেকুৱা ধৰণৰ গীত মাত পৰিৱেশন কৰিছে সাঁথৰ কৈছে সঁচাকৈ এইটো আচলতে খুব দেখিবলৈ পোৱা নাযায় এইবিলাক কমি আহিছে কিন্তু ইয়াত যিটো থলুৱা পৰম্পৰাকে ধৰি আমাৰ যিবিলাক থলুৱা গীত মাত সকলো তেওঁলোকে পৰিৱেশন কৰিছে আৰু চক্ৰপাণিক পাই তোমাক পাই আৰু উৎফুল্লিত হৈ পৰিছে আৰু উজ্জীৱিত হৈ পৰিছে গতিকে খুব ভাল লাগিছে আশা কৰিছোঁ এই উদ্দীপনাই গাঁওখনত যাতে সদায় থাকে ধন্যবাদ শৰ্মা ডাঙৰীয়া আছিলে আমাৰ মাজত গতিকে ডাঙৰীয়া কিবা আশা কৈ দিয়ক আজি এটা নতুন জীৱন পাইছে সকলে কাৰণ এনেকুৱা পৰিৱেশ আগতে হোৱা নাছিল কিজানি ময়ো মাজে মাজে আহোঁ কিন্তু আজি এটা নতুন পৰিৱেশ হৈছে নতুন নতুন প্ৰতিভা দেখিছোঁ তেওঁলোকে এই প্ৰতিভাখিনি আগুৱাই লৈ যাওক আৰু উন্নতি কৰক তাকে মই কামনা কৰিছোঁ ধন্যবাদ ঘৰৰ ওচৰতে আমাৰলৈকে ঘৰ কেনেকুৱা পৰিৱেশটো এইকেইদিনটো উখল মাখল পৰিৱেশ আৰু সুন্দৰ পৰিৱেশ পৰহিৰ পৰা ইয়াত এটা উখল মাখল পৰিৱেশ চলি আছে আৰু আপুনি অনুভৱটো ঠিকেই কৰিছে সেইকাৰণে ভাল লাগিছে গতিকে আৰু আগলৈও আপোনাৰ উপস্থিতি আমি কামনা কৰিছোঁ আৰু ইমান ধুনীয়া লাগে মাতটোৰ কাৰণে আচলতে বিৰাট ভাল লাগে আপোনাৰ থেংক ইউ ধন্যবাদ নাটকত কি ক'লে এটা সংলাপকে শুনো দিয়ক আপুনি শুনক প্ৰথম আপুনি কোনটো চৰিত্ৰ কৰিছিলে মই তাৰমানে একেটা পৰিয়ালৰে 4জন ভাগকাই তাই 3 নম্বৰ ভাই মই অভিনয় কৰিছিলোঁ কিয় এটা ডায়লগ দি দিয়ক 2 নম্বৰ ভাইজন অলপ মেণ্টেলি তাৰমানে তেওঁলোকৰ মেণ্টেলি কিবা এটা প্ৰব্লেম আছে তেখেতক মই কিবা খং উঠি মাৰিছিলোঁ সেইটো এটা কৈ দিছোঁ ইয়াৰ ভিতৰত কোনজন আছিলে 2 নম্বৰ আমাৰ পৰিচালক নাটখনৰ পৰিচালক আৰু মাৰি পেলাই ক'ব নালাগে মাৰি পেলাই মই তোমাক মাৰিছোঁ তোমাক আৰু মাৰিব লাগিছিল কাৰণ তুমি অসভ্য তুমি লম্পট হৈ গ'ল দাদা কি আছিল মই এজন তাৰমানে মৌজাদাৰৰ মানে অভিনয় কৰিছিলোঁ মৌজাদাৰৰ মই মানে আহিছিলোঁ আৰু মাটিৰ খাজনা দিয়া নাই মানে বহু বছৰ গতিকে মই তেনেকৈ আৰু আহিছোঁ বোলে আপোনালোকৰ মাটিৰ খাজনা দিয়া নাই গতিকে মাটিৰ খাজনা খাই দিয়ক নহ'লে মাটিখিনি চেলত যাব মই তেনেকৈ কৈ দিছোঁ মই কৈছিলোঁ তেতিয়া আৰু মোক দিলে আৰু যি দিব লাগে সেইখিনি দিলে মই যেতিয়া ক'লোঁ তুমি বৰ ভাল কাম কৰিলা বোৱাৰী গতিকে এইখন গাঁৱত যে এনেকুৱা মহিলা থাকিব পাৰে আচলতে মই ভাবিবই পৰা নাছিলোঁ চন্দ্ৰমোহন বৰুৱাৰ সম্পত্তি যে এজন মহিলাই ৰক্ষা কৰিব পাৰে তাৰ মই কল্পনাই কৰিব পৰা নাছিলোঁ তুমি বৰ ভাল বোৱাৰী মই এতিয়া যাওঁ মই চন্দ্ৰমোহন বৰুৱা সেইটো নাম কেলে ৰাখিলে ইমান চন্দ্ৰমোহন বৰুৱা মানে বেছি দূৰ নহয় নহয় মানে নাটকখনৰ ডাইলগটোৱে কৈ দিছোঁ আপোনাক নাটকখনত যিখিনি লেখা আছিল সেইখিনিয়ে কৈ দিছোঁ ঠিক আছে দাদা আপোনাক গালি পাৰিলে আৰু পৰিচালকো আপুনি আছিলে প্ৰত্যুত্তৰত কি ক'লে সেইটোৰ প্ৰত্যুত্তৰ ঠিক সৰু এটা ডাইলগ আছিল সেইটো মই বেলেগ এটা ডাইলগ কৈ এটুপকৈ মৰমৰ কণিকা বুটলি মই তেওঁৰ হাতত তুলি দিছিলোঁ
আৰু তেওঁ হাঁহবোৰ গালি মুখে সানি গৌৰৱেৰে কৈছিল মই হেনো তোৰ জীৱনৰ একমাত্ৰ সংগী। আৰু আজি মই ৰ'দে বতাহে গাঁৱে ভূঞে চহৰে নগৰে ঘূৰি ফুৰিছোঁ, সকলোৱে মোক পাগল বুলি টিকিং কৰে, উপলুঙা কৰে। মই কিয় পাগল নহ'ম অকণ, মই কিয় পাগল নহ'ম? বহুত ডাঙৰ প্ৰেমিক যেন লাগিছে দাদাৰ কথাবিলাক শুনি, মানে গাঁৱৰ বিশেষকে ভাল লাগিলে, ধন্যবাদ। দাদা এটা সংলাপ শুনো। মই অৱশ্যে চাৰি বিভাগৰ মই দ্বিতীয় ভাগটো, মানে মই কটন কলেজত পঢ়ি থাকোঁ আৰু মই পঢ়াৰ কাৰণে মই টকা পইচা ঘৰৰ পৰা নাপাওঁ। তেখেতসকলৰ কামবিলাক কৰি থাকে। মই আৰু কেতিয়াবা আমাৰ ডাঙৰ দাই মোক মৰমতে কেতিয়াবা মাগুৰ মাছ এইবিলাক তালি টোপোলা লৈ আৰু হোটেললৈ যায়। তাৰপিছত মই ঘৰত খঙতে আহি আৰু কথাখিনি সেই কোৱাৰ কাৰণে কওক। হোষ্টেললৈ তুমি যদি গৈ থকা তেনেহ'লে মই হোষ্টেল এৰি গুচি আহিম। প্ৰতি মাহে তুমি হোষ্টেললৈ গৈ থাকিবলৈ কি দৰকাৰ? তুমি যদি এনেকৈ হোষ্টেললৈ গৈ থাকা মোৰ প্ৰেষ্টিজত হানি কৰিব। এনেকুৱা আৰু এটা মহিলা চৰিত্ৰ আছে। আহক, আজি নাটকখন ইয়াতে হৈছে আৰু মঞ্চত কিমানে চালে নাজানো, এইখন নাটক চাব কিন্তু অসমৰ ৰাইজে। কোনটো চৰিত্ৰ কৰিছিলে? মই মীৰাৰ চৰিত্ৰ কৰিছিলোঁ। এই ভাল বোৱাৰী বুলি যে কৈছিলে সেইগৰাকী আপুনি? অকণ যে আছে, অকণৰ মই ঘৈণীয়েক আছে। আপুনি মাটিৰ খাজানা ভালকে দি থাকে মানে? দি থাকো। দিয়ক, শুনাই দিয়ক। পইচা দিবলৈ নাপায়, সোণ দি দিছে? পইচা নাই। গগন, তুমি কলেজত পঢ়ি ডাঙৰ সৰু সকলো পাহৰি গলা। তোমালোকৰ কাৰণে দাদাৰে কি কৰা নাই? দুজনক উচ্চ শিক্ষা দিলে আৰু মাটি বিক্ৰী কৰি তোমাক গুৱাহাটী কলেজত নাম লিখি দিলে। সেইবোৰ কি ত্যাগ নহয় গগন? মানে চাৰিজন ককাই ভাইৰ কাহিনী গোটেই নাটকখন। নাটকখনৰ নাম আছিল আমাৰ অজগৰ, আৰু নাটকখন ভৱেন বৰুৱাই লিখা আছিল। গতিকে খুব ভাল লাগিল, ধন্যবাদ। আপুনি এটা হুঁচৰি গাই দিব। নমস্কাৰ। চাং তলে চিকা যায় মেকুৰীয়ে ধৰি খায়, ভেকুলীয়ে গীতা বজায় গোবিন্দাই ৰাম। চাং তলে চিকা যায় মেকুৰীয়ে ধৰি খায়, ভেকুলীয়ে গীতা বজায় গোবিন্দাই ৰাম। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ গোবিন্দাই ৰাম। হে হে হেয়া, হে হে হেয়া, হে হে হেয়া, হে। নমস্কাৰ। আপোনাৰ নামটো কৈ যাওক, ঘৰ ক'ত আপোনাৰ? শ্ৰী ববিতা কলিতা, মোৰ ঘৰ লখিমপুৰ বিহপুৰীয়াত। বুজিছ, মোৰ ঘৰৰ ওচৰতে। আপোনালোকৰ এটা ফটো উঠিবলৈ ইচ্ছা। এইকণো লগাই দিবি দেই। কোনে মাৰিব এতিয়া? ঠিক আছে, মোৰ গহপুৰত ঘৰ। হয়, ভাল লাগিলে। তো এনেকৈ আমি বিদায় লওঁ। দাদা কিবা ক'ব? এইফালে কি গাবা? সাঁথৰ এটা ক'ব, কোনে উত্তৰ দিয়ে চাওঁ। নমস্কাৰ, মোৰ নাম শ্ৰীনাৰায়ণ কলিতা। মই এটা সাঁথৰ কম। 12টা কণী, 3খন চামুচ, 1খন প্লেট। 12টা কণী, 3খন চামুচ, 1খন প্লেট। ঘড়ীটো হয়নে? 12টা কণী, 3খন চামুচ, 1খন প্লেট আৰু এখন প্লেট। ঘড়ী। কিবা দিব লাগিব নহয় এতিয়া উত্তৰ দিনটো। কি দিবা? হাবিত কাহে ওলাই নাহে, কি? কুঠাৰ। বাৰু হ'ব। আমাৰ এইফালে ভাইটি এজন আহিছে মোৰ আজি, আৰু খুব মৰমৰ ভাইটি। আৰু ধ্ৰুৱই খুব ধুনীয়া কিতাপ লিখে, কবিতা লিখে। শেহতীয়াকৈ মই অলপ আগতে যে কৈছিলোঁ আপোনালোকক আহি পেলাই ভাষণত, যে ধ্ৰুৱৰ এখন কিতাপ মই আৰু দীপলিনা ডেকাই লগ লাগি প্ৰেছ ক্লাবত ইনগ্ৰেশ্যন কৰি দিছিলোঁ। আজি মই আহিছোঁ বুলি গম পাই ধ্ৰুৱই ফোন মাৰি আছে। মই ৰিচিভো কৰিব পৰা নাই। এতিয়া আহি পেলাই ইয়াত পাই গ'লি ধ্ৰুৱ। এতিয়া আমি একেলগে যাম তোমালোকৰ ঘৰলৈ, হ'ব?
অ'কে এয়া ধ্ৰুৱ আপোনালোকৰ ঘৰৰ ওচৰে আমি আকৌ লগ পাম মই শেষ কৰি লওঁ অনুষ্ঠানটো ন তো এনেকৈ বিদায় লওঁ আৰু সকলো ৰাইজলৈ মোৰ ফালৰ পৰা নমস্কাৰ জনালোঁ